ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিভিন্ন বিভাগত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰোল ফিক্স পে কৰ্মচাৰী পেঞ্চনাৰ, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী, সহায়িকা সকলোৰে বাবে পুনৰ 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আকৌ কেইবাটাও নতুন নিৰ্দেশনা আহিছে, কেইবাখনো নতুন পত্ৰ প্ৰেৰণ কৰা হৈছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে মাননীয় সঞ্চালক মহোদয় প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসমলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু 8 ছেপ্টেম্বৰ তাৰিখে পত্ৰখন প্ৰেৰণ কৰিছে। বিষয় হৈছে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ অৰ্হতা সন্দৰ্ভত। শিক্ষক সমাজৰ দীঘলীয়া দাবীৰ প্ৰতিশ্ৰুতিত অসম চৰকাৰে নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদৰ সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত সিদ্ধান্তক সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আদৰণি জনাইছে। কিন্তু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা প্ৰধান শিক্ষক পদৰ বাবে যিখন SOP প্ৰকাশ পাইছে তাত প্ৰধান শিক্ষক পদৰ শৈক্ষিক অৰ্হতা কি হ'ব এই সন্দৰ্ভত কোনো উল্লেখ নাই। কেৱল চাকৰিৰ জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষকৰ পদ লাভৰ উল্লেখ আছে। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ অৰ্হতা সন্দৰ্ভত NCT নীতি তথা মহামান্য উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়দান প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ বাবে ন্যূনতম 5 বছৰ অধিক কাৰ্যকাল বাকী থকা শিক্ষক আৰু পদোন্নতিৰ ক্ষেত্ৰত টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি নিৰ্দেশনা প্ৰদান কৰিছে। লগতে উক্ত ৰায়দান সকলো ৰাজ্যতে প্ৰযোজ্য কৰিছে। সেয়েহে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা প্ৰকাশিত পূৰ্বৰ SOPখন সংশোধন কৰি প্ৰধান শিক্ষক পদৰ বাবে শৈক্ষিক অৰ্হতা NCT নৰ্মছ আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুসৰি আইনসংগত ৰূপত প্ৰকাশ কৰিবলৈ এই পত্ৰৰ জৰিয়তে আহ্বান জনাইছে। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে। চাকৰি নিয়মীয়াকৰণ সম অধিকাৰ প্ৰদান কৰিবলৈ দাবী, আত্মজাহৰ ভাবুকি ক্ষুব্ধ স্বাস্থ্যকৰ্মীৰ আৰু স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মীসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। শেহতীয়াভাৱে চচলত অৰ্ধ উলংগ হৈ এই প্ৰতিবাদ কৰিছে অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে। তেওঁলোকে কয় যে চৰকাৰে তেওঁলোকৰ দীৰ্ঘদিন ধৰি কাম কৰাৰ পাছতো চাকৰি নিয়মীয়াকৰণ নকৰিলে, আনকি বেতনো নামমাত্ৰহে দিয়ে। এনেদৰে পৰিয়াল পোহপাল দিয়াটো অসম্ভৱ আৰু এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। অন্যথা আত্মজাহৰ দৰে ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিত্ত বিভাগৰ SIO ডিপাৰ্টমেণ্টৰ পৰা এক বিশেষ নিৰ্দেশনা প্ৰকাশ হৈছে, য'ত বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলৰ পোষ্ট ৰেচনেলাইজেশ্যনৰ ওপৰত এই নিৰ্দেশনা দিয়া হৈছে। উল্লেখ কৰিছে যে অসম চৰকাৰে মানৱ সম্পদৰ অনুকূল ব্যৱহাৰ সুনিশ্চিত কৰাৰ লগতে অৰ্থনীতি আৰু ব্যয়ৰ দক্ষতা বৃদ্ধিৰ বাবে সকলো প্ৰশাসনিক বিভাগ আৰু ষষ্ঠ অনুসূচীৰ এলেকাসমূহত পদৰ ৰেচনেলাইজেশ্যনৰ প্ৰয়োজনীয়তাৰ ওপৰত ধাৰাবাহিকভাৱে গুৰুত্ব আৰোপ কৰি আহিছে। কিন্তু দেখা গৈছে যে স্পষ্ট নিৰ্দেশনাৰ পিছতো কেইবাটাও বিভাগে অপ্ৰয়োজনীয় পদৰ মূল্যায়ন আৰু বিলুপ্ত কৰাত ব্যৰ্থ হোৱা ফলত অতিৰিক্ত পদৰ অস্তিত্ব অব্যাহত আছে। আৰু বিত্ত বিভাগে 23/12/2024 তাৰিখৰ কাৰ্যালয় স্মাৰক পত্ৰৰ জৰিয়তে ফিন আছাম পৰ্টেলৰ জৰিয়তে পদ সৃষ্টি, উন্নীতকৰণ, অতিৰিক্ত পদ সৃষ্টি আৰু অনুমোদিত খালী পদ পূৰণৰ সৈতে জড়িত প্ৰস্তাৱ দাখিলৰ পদ্ধতি পুনৰ নিৰ্ধাৰণ কৰিছে। আৰু ইয়াৰ সৈতে সংগতি ৰাখি আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ বাবে অতিৰিক্ত পদসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে প্ৰভাৱ পৰাকৈ কঠোৰভাৱে মানি চলাৰ বাবে তলত দিয়া পদ্ধতি আৰু পদ্ধতিগত নিৰ্দেশনাসমূহ ইয়াৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছে।
সেই অনুসৰি প্ৰশাসনিক বিভাগৰ সকলো জ্যেষ্ঠ অধিকাংশ সচিব আৰু স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰধান সচিবে অতিৰিক্ত পদ পৰীক্ষা আৰু চিনাক্তকৰণৰ বাবে সময় সময় পৰ্যালোচনা কৰিব। চিনাক্তকৰণৰ লগে লগে বিতং ন্যায্যতা আৰু পোষ্ট ৱাইজ তথ্যৰ সৈতে বিত্ত বিভাগৰ সৈতে আলোচনা কৰি এনে অতিৰিক্ত পদসমূহ বিলুপ্ত কৰাৰ বাবে সংশ্লিষ্ট বিভাগে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব। ইপিনে নতুন পোষ্টৰ চৰ্ত সাপেক্ষে সৃষ্টি ফিনাছাম পৰ্টেলৰ জৰিয়তে দাখিল কৰা নতুন পদ সৃষ্টিৰ সকলো প্ৰস্তাৱৰ লগত সমান সংখ্যক অতিৰিক্ত পদ বিলুপ্ত কৰাৰ প্ৰস্তাৱ থাকিব। বিত্ত বিভাগৰ সন্মতি কেৱল এজনৰ পৰা এজনলৈ প্ৰতিস্থাপনৰ বাবেহে প্ৰদান কৰা হ'ব, অৰ্থাৎ পদসমূহ বিলুপ্ত কৰাৰ পৰিৱৰ্তে পদসমূহ সৃষ্টিৰ বাবে। আৰু ব্যতিক্ৰম নিয়ন্ত্ৰণ যদি কোনো বিভাগে যথাযথ বিশ্লেষণৰ পিছত বিলোপ সম্ভৱ নহয় বুলি বিবেচনা কৰে তেন্তে গোচৰটো বিত্ত বিভাগলৈ প্ৰেৰণ কৰাৰ সময়ত পৰ্যাপ্ত ন্যায্যতাৰ সৈতে দাগ সৃষ্টিৰ প্ৰস্তাৱত জ্যেষ্ঠ সৰ্বাধিক সচিবে এই কথা স্পষ্টভাৱে লক্ষ্য কৰিব লাগিব আৰু এই কাৰ্যবাহী আদেশ তৎক্ষণাৎ কাৰ্যকৰী বুলি গণ্য কৰা হ'ব। ইপিনে 2026 চনত আৰম্ভ হ'ব ডিজিটেল জনগণনা আৰু স্মাৰ্টফোনৰ জৰিয়তে এবাৰ তথ্য সংগ্ৰহ কৰা হ'ব আৰু ইয়াৰ বাবে এক বিশেষ এপ প্ৰস্তুত কৰা হৈছে। 2011 বৰ্ষত যি জনগণনা হৈছিল ইয়াৰ পিছত 21 বৰ্ষত হ'ব লাগিছিল কিন্তু নহ'ল আৰু এবাৰ 26ৰ 1 অক্টোবৰৰ পৰা প্ৰথম পৰ্যায়ৰ জনগণনা লাডাখ, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব আৰু 27ৰ 1 মাৰ্চৰ পৰা দেশৰ বাকী ৰাজ্যসমূহতো এই জনগণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইপিনে ৰাজ্যত হ'বলৈ গৈ আছে বৃহৎ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। উল্লেখ কৰিছে যে শিক্ষা বিভাগত সৰ্বাধিক পৰিমাণে পদৰ নিযুক্তি হ'ব, য'ত 12,000তকৈ অধিক পদ থাকিব, অৰ্থাৎ শিক্ষা বিভাগত 12,000তকৈ অধিক শিক্ষকৰ পদত নিযুক্তি দিয়া হ'ব। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ পৰ্যায়লৈকে শিক্ষক পদত এই নিযুক্তি দিয়া হ'ব। লগতে তৃতীয় চতুৰ্থ বৰ্গৰ পদ থাকিব। তৃতীয় চতুৰ্থ বৰ্গৰ লগতে আৰক্ষী বিভাগতো এই নিযুক্তি থাকিব। লগতে টিউটৰসকলৰ সন্দৰ্ভতো শিক্ষামন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে টেট অবিহনে টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰিব পৰা নাযাব, যিহেতু উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ ৰায় দিয়া হৈছে। আৰু ইপিনে টিউটৰসকলে শেহতীয়াভাৱে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লতাশিল খেলপথাৰত কেইবা শতাধিক শিক্ষকৰ অনশন, প্ৰাদেশিকৃত টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ দাবী, টেট পৰীক্ষা অবিহনে শিক্ষকলৈ উন্নীত কৰাৰ বাবে দাবী, সীমিত মজুৰিৰ সলনি নিয়মীয়া পে স্কেল প্ৰদানৰ দাবী আৰু 4 দফীয়া দাবীৰে টিউটৰ শিক্ষক সন্থাৰ ফালৰ পৰা শেহতীয়াভাৱে এই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইপিনে উচ্চতম ন্যায়ালয়ে দিয়া ৰায় সন্দৰ্ভত শেহতীয়াভাৱে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে, য'ত উল্লেখ কৰিছে টেট বাধ্যতামূলক কৰিলে যথেষ্ট সংখ্যক শিক্ষকৰ ক্ষতি হ'ব। যিসকলে দীৰ্ঘদিন ধৰি শিক্ষকতা কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব। সেয়েহে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছে। ইপিনে আশা অংগনবাড়ী ৰন্ধন কৰ্মীসকলৰ 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব দৰমহা আৰু ইতিমধ্যে তেওঁলোকৰ যি দৰমহা বৃদ্ধি কৰিছে তাৰ পিছতে বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। সন্তুষ্ট নহয় তেওঁলোকৰ এই মাননি বৃদ্ধিক লৈ পুনৰ বিবেচনা কৰিবৰ বাবে তেওঁলোকে আহ্বান জনাইছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে তেওঁলোকৰ দৰমহা পুনৰীক্ষণ কৰা হ'ব, পুনৰ বৃদ্ধিৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। আৰু শেহতীয়াভাৱে অংগনবাড়ী কৰ্মী সহায়িকাসকলে FRS পদ্ধতি বাতিল কৰাৰ দাবীত দেশজোৰা কলা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু আশা কৰা হৈছে যে আশা অংগনবাড়ী ৰন্ধন কৰ্মীসকলৰ সমস্যা শীঘ্ৰে সমাপ্ত হ'ব আৰু তেওঁলোকৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।